हेलो स्टूडेंट्स, वेलकम टू माय क्लास। आजिर क्लासत आमी कि शिकिम चतुर्भुज, ठीक है, क्वाड्रिलेटरल चतुर्भुजर विषय आमी शिकिम। फार्स्टत आमी कि करिम जे चतुर्भुज कि बा चतुर्भुज काक बोले, चतुर्भुजर किमान प्रकार आछे, ठीक है। एर भितरत এই ভিডিওত আজি এইখিনি আমি শিকিম, ঠিক আছে। প্রথমতে যদি আমি চাও চতুর্ভুজ, চতুর্ভুজ বুলিলে কি বুঝা, ইয়াত কি দেখা আছে চতুর্ভুজ, ঠিক আছে। চতুর্থ মানে কি আমি জানি, চতুর্থ মানে কি বুঝায়, চারি বুঝায় চতুর্থ, ঠিক আছে। চতুর্থ মানে চারি বুঝায়, তার মানে চতুর মানে হয়েছে চারি, আর ভুজ মানে কি বুঝাইছে, ইয়াত বাহু বুঝাইছে, ঠিক আছে। চতুর্থ মানে চারি বুঝাইছে, ফোর বুঝাইছে, আর ভুজ মানে কি বুঝাইছে, বাহু বুঝাইছে, ঠিক আছে। তার মানে বাহু কেইটা হব, চারিটা হব, এনে ধরনের চারিটা বাহু থাকিব, ঠিক আছে। চারিটা, এইটো এটা বাহু, এইটো এটা বাহু, এইটো এটা বাহু, এইটো এটা বাহু, ঠিক আছে। চারিটা বাহু থাকিব লাগিব, আকৌ চিত্ৰটো কি হ'ব লাগিব, বন্ধ থাকিব লাগিব, ঠিক আছে। বন্ধ নহ'লে নহ'ব, ঠিক আছে। চাৰিটা বাহু এনেধৰণে এনে থাকিলে এইটো চতুৰ্ভুজ নহ'ব, কাৰণ বন্ধ থাকিব লাগিব, ঠিক আছে। তো চতুর্ভুজ কাক বলে যদি কোৱা হয়, কি হ'ব, যে চাৰিটা বাহুৰে, কি হ'ব, যে চাৰিটা বাহুৰে আগুৰি থকা বন্ধ আকৃতিক চতুর্ভুজ বলে, চতুর্ভুজ বলে, ঠিক আছে। তো বাহু কেইটা থাকিব লাগিব, চিত্র যদি ইয়াত আঁকা হয়, বাহু থাকিব চাৰিটা, ঠিক আছে। এনেধৰণৰ বাহু কেইটা থাকিব, চাৰিটা বাহু থাকিব, আৰু আকৃতিটো কি হ'ব লাগিব, আকৃতিটো বন্ধ হ'ব লাগিব, ঠিক আছে। এইটো বাহু। এতিয়া যদি আমি নামাকৰণ কৰোঁ, ঠিক আছে, এ বি সি ডি, ঠিক আছে। এইবিলাক কোনবিলাক যে এইবিলাক, এটা এ এইটো এটা শীৰ্ষবিন্দু, বি শীৰ্ষবিন্দু, চি শীৰ্ষবিন্দু, আৰু ডি এটা শীৰ্ষবিন্দু, ঠিক আছে। এইবিলাক এটা এটা শীৰ্ষবিন্দু, কেইটা আছে, চাৰিটা। আৰু এইবিলাকত এটাকে কি হৈছে, কোণ উৎপন্ন হৈছে, ঠিক আছে। তে বাহু আমাৰ কেইটা হ'ল, এ বি এটা বাহু, বা আমি বি এ লিখিব পাৰোঁ। তাৰপিছত বি চি এটা বাহু, তাৰপিছত চি ডি এটা বাহু, তাৰপিছত হ'ব আমাৰ ডি এ বা এ ডি এটা বাহু। বাহু কেইটা হ'ল, চাৰিটা। সেম এনেকৈ আমাৰ কোণ কি হ'ব, এ কোণ হ'ব, আকৌ এংগেল বি হ'ব, এংগেল চি হ'ব, এংগেল ডি হ'ব, ঠিক আছে। যে চাৰিটা বাহু আৰু চাৰিটা কি হ'ব, কোণ হ'ব, ঠিক আছে। আকৌ কোণবিলাক আমি কেনেকৈ লিখিব পাৰি, আগৰ ভিডিঅ'ত মই কৈ দিছিলোঁ ত্ৰিভুজৰ ক্ষেত্ৰত, যে বি এ ডি, এই কোণক আমি লিখিব পাৰোঁ কেনেকৈ, যে বি এ ডি, ঠিক আছে। আকৌ বি কোণক লিখিব পাৰি এ বি চি, এ বি চি, মানে বিটো মাজত থাকিব লাগিব, এটো মাজত থাকিব লাগিব। তাৰপিছত চি কোণক লিখিব পাৰি বি চি ডি, আৰু ডি কোণক লিখিব পাৰি এ ডি চি বা চি ডি এ ডি চি, ঠিক আছে। এনেকৈ কোণবিলাক আমি লিখিব পাৰি, ঠিক আছে। তাৰপিছত যদি আমি চাওঁ, চতুৰ্ভুজৰ যদি ভাগবিলাক আমি চাওঁ, ঠিক আছে, যে চতুৰ্ভুজক কেইভাগত ভাগ কৰিব পাৰি, ঠিক আছে। মেইনলি চতুৰ্ভুজক আমি দুই ভাগত ভাগ কৰিব পাৰি, ঠিক আছে, দুই ভাগ। এটা আমাৰ কি হ'ব, সামন্তৰিক, এটা হ'ব সামন্তরিক, আৰু এটা হ'ব ট্ৰেপিজিয়াম, ঠিক আছে। এটা সামন্তরিক, এটা হ'ব ট্ৰেপিজিয়াম। এতিয়া সামন্তরিকৰ যদি চিত্ৰ আঁকা হয়, কেনেকুৱা হ'ব, যে সামন্তরিক, মানে সামন্তরিক হ'ব কেনেকুৱা হ'ব, যে যি চতুৰ্ভুজৰ বিপৰীত বাহুজোৰ সমান আৰু কি হ'ব, সমান্তৰাল হ'ব। এতিয়া বিপৰীত বাহু বুলি কাক কোৱা হয়, এই বাহু আৰু এই বাহু, এইটো এটা আনটোৰ ফালে আছে, গতিকে এইটো এটা আনটোৰ বিপৰীত বাহু, এইটো আৰু এইটো কি হ'ব, বিপৰীত বাহু। আকৌ এইটোৰ বিপৰীত বাহু হ'ব এইটো, ঠিক আছে। যে যি চতুৰ্ভুজ, এতিয়া যদি কোৱা হয় যে সামন্তৰিক কাক বলে, তেতিয়া কি কোৱা হ'ব, যে যি চতুৰ্ভুজৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল, এই বাহু সমান, আকৌ সমান্তৰাল, আৰু এই বাহু সমান আৰু সমান্তৰাল, ঠিক আছে। যে সামন্তৰিক কাক কোৱা হ'ব, যি চতুৰ্ভুজৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল, তাক কি কোৱা হ'ব, সামন্তৰিক। এতিয়া যদি ট্ৰেপিজিয়াম আমি চাওঁ, নাও এটা যেতিয়া মানে
পানীৰ পৰা ওপৰত উঠাই থোৱা হয় এনেকৈ ওলোটাকৈ থোৱা হয় আৰু এইটোৱে হ'ব আমাৰ ট্ৰেপিজিয়ামৰ চিত্ৰ ঠিক আছে ট্ৰেপিজিয়ামৰ শেপ দেখা তেনেকুৱা হৈছে এতিয়া ইয়াত যদি আমি নামাকৰণ কৰোঁ এ বি চি ডি এনেকৈ নামাকৰণ যদি কৰোঁ তেতিয়া কি হ'ব যে সমান বুলি দেখোঁ যদি আমি যে বিপৰীত বাহু সমান যিহেতু এ ডি সমান সমান আমাৰ কি হ'ব বি চি হ'ব তাৰপিছত এ বি সমান সমান কি হ'ব চি ডি বা ডি চি ঠিক আছে যেহেতু বিপৰীত বাহু কি হ'ব সমান আৰু বিপৰীত বাহু সমান আৰু কি কৈছে সমান্তৰাল তেতিয়া কি হ'ব বিপৰীত বাহু সমান্তৰাল যদি হয় এ ডি সমান্তৰাল কি হ'ব বি চি আকৌ এ বি সমান্তৰাল ডি চি এতিয়া এইটো কোৱা হয় সমান্তৰালৰ চিন ঠিক আছে এইটো কি হয় সমান্তৰালৰ চিহ্ন মানে সমানে বাঢ়ি যাব এইটো সমান্তৰালৰ চিহ্ন ঠিক আছে যে বিপৰীত বাহু সমান আৰু যদি সমান্তৰাল হয় তেতিয়া এইটো কি হ'ব সামন্তৰিক হ'ব এতিয়া ট্ৰেপিজিয়ামৰ ক্ষেত্ৰত ঠিক আছে যদি এইটো নাও এ বি চি ডি যদি কৰা হয় ট্ৰেপিজিয়াম কাক বলে যদি কোৱা হয় যে কি হ'ব জি চতুৰ্ভুজৰ ঠিক আছে এজৰ বাহু বিপৰীত বাহু সমান্তৰাল এইটো চিধা হোৱা নাই এজৰ বিপৰীত বাহু কি হ'ব সমান্তৰাল হ'ব তাৰমানে এ বি বাহু আৰু ডি চি বাহু আমাৰ কি হ'ব সমান্তৰাল হ'ব এ বি সমান্তৰাল ডি চি আৰু এই দুটা কি হ'ব সমান্তৰাল নহ'ব ঠিক যেহেতু বেকা আছে গতিকে এই দুটা সমান্তৰাল নহ'ব মাত্ৰ এজৰ বাহু কি হ'ব সমান্তৰাল হ'ব ঠিক আছে যে এ বি সমান্তৰাল ডি চি এ বি সমান্তৰাল কি হ'ব আমাৰ ডি চি হ'ব ঠিক আছে এইটো কি হ'ব ট্ৰেপিজিয়াম যে জি চতুৰ্ভুজৰ বিপৰীত এজৰ বাহু সমান্তৰাল ঠিক আছে তাক কি বুলি কোৱা হ'ব ট্ৰেপিজিয়াম বুলি কোৱা হ'ব এইটো ট্ৰেপিজিয়াম আৰু সামন্তৰিক কি জি চতুৰ্ভুজৰ বিপৰীত বাহু জোৰ সমান আৰু সমান্তৰাল ঠিক আছে তাৰপিছত যদি আমি চাওঁ যে ট্ৰেপিজিয়ামৰ ভিতৰত কোনো ভাগ নাই ট্ৰেপিজিয়াম সিঙ্গেলি ঠিক আছে তাৰপিছত সামন্তৰিকৰ ভিতৰত কি আছে ভাগ আছে যে সামন্তৰিকৰ ভিতৰত আমি আকৌ কেইটা ভাগ পাম ঠিক আছে নেক্সট যদি আমি সামন্তৰিক চাওঁ সামন্তৰিক কি হ'ব সামন্তৰিকৰ ভিতৰত আমাৰ কি কি থাকিব ইয়াৰ ভিতৰত কি কি পৰিব আয়ত পৰিব ঠিক আছে আয়ত তাৰপিছত বৰ্গ তাৰপিছত ৰম্বাস ঠিক আছে এইবিলাক আকৌ সামন্তৰিকৰ ভিতৰত আকৌ এইবিলাক পৰিব ঠিক আছে যে কি পৰিব আয়ত বৰ্গ ৰম্বাস এটা যদি কোৱা হয় যে আয়ত কাক কয় যে আয়ত কি আয়ত কাক বলে ঠিক আছে এনেকে এইটো হ'ব আমাৰ আয়ত আৰু আয়ত যদি কোৱা হয় যে আয়ত কাক বলে তেতিয়া আমি সামন্তৰিকৰ পৰাও ক'ব পাৰি আমি চতুৰ্ভুজৰ পৰাও ক'ব পাৰি ঠিক আছে যেনেকুৱা পৰিচয় আমি যেনেকুৱা দেউতাকৰ পৰিচয় দিব পাৰি নাইবা গ্ৰাণ্ডফাদাৰৰ পৰিচয় দিব পাৰি ঠিক আছে তেনেকুৱা সেম ইয়াত আয়তৰ আমি ডেফিনিশ্যনটো সামন্তৰিকৰ পৰাও ক'ব পাৰি চতুৰ্ভুজৰ পৰাও ক'ব পাৰি ঠিক আছে যদি সামন্তৰিকৰ পৰা কোৱা হয় যে কি হ'ব যি সামন্তৰিকৰ কি হ'ব বিপৰীত বাহুবিলাক কি হ'ব সমান আৰু কোণ চাৰিটা 90 ডিগ্ৰী কয় এইটো 90 ডিগ্ৰী সিম্বল যি সামন্তৰিকৰ বিপৰীত বাহু সমান আৰু কোণ চাৰিটা কি হ'ব 90 ডিগ্ৰী কয় ঠিক আছে কোণ চাৰিটা কি হ'ব 90 ডিগ্ৰী হ'ব এনেকৈ এইটো যে যি সামন্তৰিক আৰু যদি চতুৰ্ভুজৰ পৰা কোৱা হয় তেতিয়া কি হ'ব যে যি চতুৰ্ভুজৰ বিপৰীত বাহুবিলাক সমান আৰু কোণ চাৰিটা 90 ডিগ্ৰী কয় তাক কি বুলি কোৱা হ'ব আয়ত তেনেকুৱা এইটো এটা কি হ'ব আয়ত এইটো যদি এ বি চি ডি নামকৰণ কৰা হয় তেতিয়া কি হ'ব এ বি বাহু সমান সমান কি হ'ব চি ডি বাহু আকৌ এ ডি বাহু সমান সমান কি হ'ব বি চি বাহু আকৌ গোটেইকেইটা কোণ কি কি হ'ব এংগেল এ হ'ব 90 ডিগ্ৰী এংগেল বি হ'ব 90 ডিগ্ৰী এংগেল চি হ'ব 90 ডিগ্ৰী তাৰপিছত এংগেল ডি হ'ব কিমান ডিগ্ৰী 90 ডিগ্ৰী ঠিক আছে তেতিয়া কি হ'ব আয়ত হ'ব বিপৰীত বাহু সমান হ'ব আৰু এংগেল চাৰিটাই কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব এতিয়া বৰ্গ যদি আমি চাওঁ বৰ্গ ঠিক আছে বৰ্গ আৰু আয়তৰ ক্ষেত্ৰত অলপ ডিফাৰেন্স এইটো যে বৰ্গৰ চাৰিটা বাহু এক সমান বৰ্গৰ এইটো বাহু এক সমান
চাৰিটা বাহু সমান নামকৰণ যদি কৰোঁ এ বি চি ডি এতিয়া এ বি সমান সমান কি হ'ব বি চি সমান সমান চি ডি সমান সমান এ ডি মানে চাৰিটা বাহু এক সমান হ'ব ঠিক আছে আকৌ কোণ চাৰিটা কি হ'ব 90 ডিগ্ৰী হ'ব আয়তৰ নিচিনা কোণ চাৰিটা 90 ডিগ্ৰী এংগেল এ ইকুৱেল টু এংগেল বি ইকুৱেল টু এংগেল চি ইকুৱেল টু এংগেল ডি ইকুৱেল টু 90 ডিগ্ৰী মানে গোটেইকেইটা কোণ আয়তৰ নিচিনা কি হ'ব সমান হ'ব 90 ডিগ্ৰী কৈ হ'ব আৰু বৰ্গৰ বাহুকেইটা এক সমান হ'ব ঠিক আছে বাহুকেইটা কি হ'ব এক সমান হ'ব ঠিক আছে যে ইয়াত যদি বৰ্গ কাক বলে কোৱা হয় যে যি সামন্তৰিকৰ চাৰিটা বাহু সমান আৰু কোণ চাৰিটা কিমান ডিগ্ৰী কৈ 90 ডিগ্ৰী কৈ ঠিক আছে এইটো কি হ'ব আমাৰ বৰ্গ হ'ব আকৌ যদি আমি চতুৰ্ভুজৰ পৰা কওঁ এইটো চতুৰ্ভুজৰ পৰা কোৱা যাব যি চতুৰ্ভুজৰ চাৰিটা বাহু সমান আৰু কোণ চাৰিটা 90 ডিগ্ৰী কৈ এইটো কি হ'ব বৰ্গ হ'ব ঠিক আছে তাৰ পিছত যদি আমি ৰম্বাস চাওঁ ৰম্বাসৰ চিত্ৰটো আমাৰ এনেকুৱা হ'ব ঠিক আছে এইটো হ'ব আমাৰ ৰম্বাস ঠিক আছে তে ৰম্বাস আৰু বৰ্গৰ মাজত কি হ'ব মিল আছে কি মিল আছে ৰম্বাস বৰ্গৰ চাৰিটা বাহু সমান ৰম্বাসৰো চাৰিটা বাহু এক সমান কিন্তু মিল আছে এটা বস্তু যে চাৰিটা বাহু সমান ৰম্বাসৰ আৰু বৰ্গৰ কিন্তু মিল নথকা কি আছে ডিফাৰেন্স কি আছে যে বৰ্গৰ চাৰিটা কোণে কিমান ডিগ্ৰী 90 ডিগ্ৰী কিন্তু ৰম্বাসৰ চাৰিটা কোণ 90 ডিগ্ৰী নহয় ঠিক আছে ৰম্বাসৰ অকল বাহুকেইটা এক সমান এ বি ইকুৱেল টু বি চি ইকুৱেল টু চি ডি ইকুৱেল টু কি হ'ব আমাৰ এ ডি হৈ যাব ঠিক আছে চি ডি ইকুৱেল টু আমাৰ কি হ'ব এ ডি হ'ব মানে চাৰিটা বাহু সমান হ'ব কিন্তু কোণ চাৰিটা 90 ডিগ্ৰী নহয় ঠিক আছে এইটোই হ'ব আমাৰ কি চতুৰ্ভুজ ঠিক আছে এতিয়া প্ৰথমৰ পৰা যদি আমি চাওঁ ফাৰ্স্ট আমি কি পালো যে চতুৰ্ভুজ পাইছো ঠিক আছে যে চাৰিটা বাহুৰে আগুৰি থকা বন্ধ আকৃতি কি হ'ব আমাৰ চতুৰ্ভুজৰ বাহুকেইটা চাৰিটা 1 2 3 4 চাৰিটা বাহু আৰু কোণ কি হ'ব চাৰিটা হ'ব চতুৰ্ভুজৰ ঠিক আছে যে এ বি বাহু তাৰ পিছত বি চি বাহু তাৰ পিছত চি ডি বাহু তাৰ পিছত এ ডি বাহু আৰু কোণ হ'ব এংগেল এ এংগেল বি এংগেল চি এংগেল ডি ঠিক আছে আকৌ চতুৰ্ভুজক কেইটা ভাগত ভাগ কৰা হৈছে দুটা ভাগত ভাগ কৰা হৈছে ঠিক আছে এটা হৈছে সামন্তৰিক আৰু এটা হৈছে ট্ৰেপিজিয়াম ঠিক আছে ট্ৰেপেজিয়াম সামন্তৰিক কি আছিল যে যি চতুৰ্ভুজৰ বিপৰীত বাহুজৰ সমান আৰু সমান্তৰাল সেইটো আছিল কি সামন্তৰিক আৰু ট্ৰেপিজিয়াম কি আছিল যে যি চতুৰ্ভুজৰ এজৰ বাহু কি হ'ব আমাৰ সমান্তৰাল হ'ব এইটো আৰু এইটো সমান্তৰাল ঠিক আছে সেইটো কি হ'ব আমাৰ ট্ৰেপিজিয়াম আকৌ সামন্তৰিকৰ ভিতৰত কি কি আছিল আমাৰ এটা আছিল বৰ্গ আৰু এটা আছিল আয়ত আৰু এটা আছিল কি ৰম্বাস ঠিক আছে বৰ্গ কি আছিল যে যি চতুৰ্ভুজৰ চাৰিটা বাহু এক সমান আৰু কোণ চাৰিটা কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী আয়তৰ ক্ষেত্ৰত কি আছিল যে যি চতুৰ্ভুজৰ বিপৰীত বাহু সমান আৰু কোণ চাৰিটা কিমান ডিগ্ৰী কয় 90 ডিগ্ৰী কয় সেইটো কি আছিল আয়ত আৰু ৰম্বাস কি আছিল যে বৰ্গৰ নিচিনা চাৰিটা বাহু কি হ'ব আমাৰ ৰম্বাসৰ এক সমান হ'ব কিন্তু চাৰিটা কোণ কি হ'ব বেলেগ হ'ব সেইটো কি হ'ব ৰম্বাস গতিকে আজিৰ ভিডিঅ'ত এইখিনি থ্যাংক ইউ